হেল্ল' এভৰিৱান, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফ্ট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিব ওলাইছোঁ ক্লাছ 8ৰ মেথছৰ অনুশীলনী 2.2। ইয়াৰ আগৰ এটা ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 1, 2 আৰু 3 কেইটা আলোচনা কৰিছিলোঁ। তো আজি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 4ৰ পৰা। গতিকে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 4ত দিছে এখন আয়তাকাৰ খেলপথাৰৰ পৰিসীমা 280 মিটাৰ আৰু ইয়াৰ দিশ প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি। খেলপথাৰখনৰ দিশ আৰু প্ৰস্থ উলিওৱা। চোৱা, মানে কুৱেশ্যনটোত কি কৈছে, এখন আয়তাকাৰ খেলপথাৰ বুলি কৈছে। ঠিক আছে, ধৰা এইখন এখন খেলপথাৰ আৰু হয়নে। এতিয়া চোৱা, তাৰ পৰিসীমাটো দিয়া হৈ আছে। হ'ল, এইটো হৈ গ'ল তাৰ দিশ, এইটো হৈ গ'ল আমাৰ দিশ, আৰু এইটো হৈ গ'ল কি প্ৰস্থ। ঠিক আছে, আৰু তাৰ তোমাৰ পৰিসীমাটো দিয়া হৈ আছে। হ'ল, এতিয়া আয়তৰ পৰিসীমাৰ ফৰ্মুলাটো কি আছিলে আমি জানো যে 2 ইনটু দিশ যোগ প্ৰস্থ। হ'ল, দিশ যোগ প্ৰস্থ, এইটো কি হয় আয়তৰ পৰিসীমাৰ ফৰ্মুলা হয়। আৰু কালিটো কি দিশ ইনটু প্ৰস্থ। কালি উলিয়াবৰ কাৰণে আমি কি কৰিব লাগে, দিশ পূৰণ প্ৰস্থ ইকুৱেল টু কালি, আৰু পৰিসীমা ইকুৱেল টু কি হয় 2 ইনটু দিশ যোগ প্ৰস্থ। এইটো ফৰ্মুলা, মানে আমাৰ এই পৰিসীমাটো দিয়া হৈ আছে, দেখিছানে। হ'ল, আৰু দিশ আৰু প্ৰস্থটো আমাৰ এটা মানে দিয়া হৈ আছে, ইয়াৰ পৰা আমি ধৰি ল'ব লাগিব। ঠিক আছে, এতিয়া চোৱা, প্ৰথমতে আমি কি কৰিম, দিশ আৰু প্ৰস্থ দুইটা ধৰি ল'ম, দিশ আৰু প্ৰস্থ। ঠিক আছে, এতিয়া তোমালোকে এটা মন কৰিব লাগিব, ইয়াতে দিছে চোৱা দিশ প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি। বুজি পাইছেনে, দিশটো প্ৰস্থৰ বুলি কৈছে, বুজি পাইছেনে, প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি। অৰ্থাৎ যদি আমি প্ৰস্থটো x বুলি ধৰোঁ, তেতিয়া দিশটো কি হ'ব চোৱা, প্ৰস্থৰ দুগুণতকৈ, দুগুণ মানে কিমান হ'ব, টুৱাইচ x। হ'ল, দুগুণতকৈ কিমান মিটাৰ বেছি বুলি কৈছে চোৱা, 2 মিটাৰ। গতিকে ইয়াৰ লগত কি কৰিব লাগিব, 2 এটা যোগ কৰিব লাগিব। মানে এই তোমালোকে টিক্সটো জানিব লাগিব যে কেনেকৈ আমি ধৰিব লাগিব। মানে চোৱা, প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বুলি কৈছে, গতিকে আমি গম পাইছোঁ যে প্ৰস্থটো সৰু হ'ব, দিশটো ডাঙৰ হ'ব। আৰু আমি জানো যে দিশটো সদায় দীঘল হয়, ডাঙৰ হয়, প্ৰস্থটো সৰু হয় আয়তৰ ক্ষেত্ৰত, হয়নে। গতিকে আমি কি কৰিলোঁ, প্ৰস্থটো x বুলি ধৰিলোঁ, যিহেতু দুগুণতকৈ 2 মিটাৰ বেছি, 2 গুণ কিহৰ, প্ৰস্থৰ। প্ৰস্থ যিহেতু x, তাৰ দুগুণ হ'লে কিমান হ'ব, টুৱাইচ x হ'ব। আৰু তাৰ কি কৈছে 2 মিটাৰ বেছি, গতিকে 2 এটা আমি কি কৰি দিছোঁ, প্লাছ কৰি দিছোঁ। বুজি পাইছানে। এতিয়া আমাৰ পৰিসীমা দিয়া হৈ আছে। হ'ল, এতিয়া আমি কি কৰিম চোৱা, প্ৰশ্নমতে বুলি পাতিম। প্ৰশ্নমতে মানে কি, পৰিসীমা ফৰ্মুলা কি, 2 ইনটু দিশ যোগ প্ৰস্থ। গতিকে এই ফৰ্মুলাটো আমি পাতি দিম, 2 ইনটু দিশ যোগ প্ৰস্থ। এতিয়া দীঘৰ মান আমাৰ কিমান দিয়া হৈছে চোৱা, টুৱাইচ x প্লাছ 2। হ'ল, আৰু প্ৰস্থটো কিমান, x। হ'ল, ব্ৰেকেট দি পাতিছোঁ, ইজ ইকুৱেল টু আমাৰ কিমান বুলি দিয়া হৈছে, 280। বুজি পাইছানে, গতিকে 280 বুলি পাতিলোঁ। এইটো আমাৰ কি হৈ গ'ল, সমীকৰণ ওলাই গ'ল। বুজি পাইছানে। এতিয়া এই সমীকৰণটোৰ পৰা আমি xৰ মানটো উলিয়াম, আৰু xৰ মানটো উলিয়ালে আমি দিশ আৰু প্ৰস্থৰ মানটো পাই যাম। মানে বুজি পাইছানে, কি কৰিছোঁ, খালি যিটো আমাৰ ফৰ্মুলা 2 ইনটু দিশ যোগ প্ৰস্থ, সেই ফৰ্মুলাতে আমি মানটো পুট কৰিছোঁ, যিহেতু আমাৰ পৰিসীমা মানটো দিয়া হৈ আছে। বুজি পাইছা। এতিয়া চোৱা, আমি কি কৰিম, সমীকৰণটো সমাধান কৰিম। পোনপ্ৰথমে আমি কি কৰিম, ব্ৰেকেটবিলাক উঠাই ল'ম। ঠিক আছে, এতিয়া 2ৰে 2xক ইনটু কৰিলে কিমান পাম আমি, 2 দুগুণ 4, গতিকে 4x। প্লাছ চিন আছে, প্লাছ পাতো, 2 দুগুণ কিমান, 4। প্লাছ চিন আছে, প্লাছ পাতো, 2ৰে 4 ইনটু কৰিলে কি হ'ব, টুৱাইচ x হ'ব। ইজ ইকুৱেল টু কিমান আছে, 280 আছে, গতিকে 280 পাতো। বুজি পাইছা। এতিয়া চোৱা, 4x টকা জমা, টুৱাইচ x টকাও জমা, গতিকে টোটেল জমা কিমান হ'ব আমাৰ, 6 টকা, হয়নে। গতিকে 6x হ'ব। প্লাছ 4 আছে, গতিকে প্লাছ 4 পাতো, ইজ ইকুৱেল টু কিমান হ'ব, 280। হ'ল, চোৱা, মাজত যদি সমান চিন থাকে তেতিয়া সদায় এই ডিচিম্প্লাই চিনটো দিবা দেই। হ'ল, এতিয়া চোৱা, 4টো তোমাৰ কি হৈ আছে, প্লাছ হৈ আছে, সমান চিন ইফালে লৈ যাওঁ তেতিয়া কি হৈ যাব, মাইনাছ হৈ যাব। হ'ল, এতিয়া 6ৰ লগত xটো পূৰণ হৈ আছে, সমান চিন ইফালে লৈ গ'লে কি হৈ যাব, হৰণ হৈ যাব। হ'ল, এই দুটা মাইনাছ কৰা, 80ৰ পৰা 4 গ'লে থাকিব কিমান, 76। আগত 2 এটা আছে, গতিকে 276 হ'ল। হ'ল, এতিয়া 2ৰে এইটো কাটা, 6ৰে ইয়াক কাটিব লাগিব, হয় নহয়। চোৱা, 6 4 গুণ 24, 27ৰ পৰা 24 গ'লে থাকিল 3, মানে 36, 6 6 গুণ 36। বুজি পালানে। গতিকে xৰ মানটো আমি কিমান পালোঁ চোৱা, 46 পালোঁ। বুজি পাইছা, xৰ মানটো 46, এতেকে মানে আমি কিমান পালোঁ চোৱা, প্ৰস্থৰ মানটো পাই গ'লোঁ, হয়নে।
চোৱা দীঘৰ মানটো কিমান আছিলে 2x + 2 আছিলে ইয়াৰ পৰা আমি কি কৰিম দীঘৰ মানটো উলিয়াই ল'ম হ'ল আৰু প্ৰস্থৰ মানটো আমি কিমান পালোঁ চোৱা x = চোৱা প্ৰস্থটো আমি x বুলি ধৰিছোঁ আৰু xৰ মানটো আমি কিমান পালোঁ 46 পালোঁ গতিকে আমাৰ আনসাৰটো কিমান হ'ব 46 মিটাৰ বুজি পালা ইয়াৰ পৰা আমি দীঘৰ মানটো উলিয়াম দিকটো যেটো দুগুণতকৈ 2 মিটাৰ বেছি বুলি কৈছে গতিকে এই সমীকৰণটোত আমি xৰ মান পুট কৰিম 2 * কিমান হ'ব চোৱা 46 + 2 হ'ল এটো কিমান হ'ব চোৱা 6 * 2 = 12 2 উকলিব 1 4 * 2 = 8 1 9 +2 আছে গতিকে +2 পাতো এতিয়া ইয়াতে কিমান হ'ব চোৱা 92 আৰু 2 মানে 94 মিটাৰ বুজি পালানে আমি মানে কিমান পাই গলো চোৱা এতেকে d = পালো আমি 94 মিটাৰ হ'ল আৰু প্ৰস্থটো আমি কিমান পালোগৈ চোৱা মানে xৰ মানটো আৰু 46 মিটাৰ বুজি পালা এইটো হৈ গল আমাৰ আনসাৰ Question number 5 ত দিছে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ একক স্থানৰ অংকটো 5 সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ হলে সংখ্যাটো নিৰ্ণয় কৰা ঠিক আছে কিমান অংক বিশিষ্ট বুলি কৈছে দুটা অংক বিশিষ্ট সংখ্যা বুলি কৈছে হ'ল এতিয়া চোৱা প্ৰথমতে কোৱেশ্চনটো কৰাৰ আগতে আমি বুজিব লাগিব যে দুটা অংক বিশিষ্ট সংখ্যাটো কি হয় ধৰা এতিয়া 29 হ'ল এটো কিয়াত কেটা সংখ্যা আছে চোৱা দুটা সংখ্যা আছে মানে দুটা অংক আছে মানে দুটা অংক বিশিষ্ট সংখ্যা আৰু আমি যদি ভাবু যে 3 2 1 এটো কিমান অংক বিশিষ্ট সংখ্যা হ'ব বাৰু তিনি অংক বিশিষ্ট হয়নে কাৰণ 1 2 3 ইয়াতে কেটা অংক আছে তিনটা অংক আছে এতিয়া চোৱা আমাক যেহেতু কৈছে দুটা অংক বিশিষ্ট গতিকে আমি এটো বুজিব লাগিব হ'ল ইয়াতে চোৱা 20 আৰু ইফালে 9 হয়নে ইয়াক আমি কেনেকৈ লিখিব পাৰো বাৰু 20 + 9 বুলি লিখিব পাৰো হয়নে তে 20 টো আমি কেনেকৈ লিখিব পাৰো চোৱা 2 * 20 2 * 10 হয়নে 10 2 * 20 আৰু ইফালে 9 বুজি পাইছানে মানে কি হয় দুটা অংক বিশিষ্ট সংখ্যাটো কি হয় যোনটো দশকৰ স্থানৰ অংক থাকে তাৰ লগত 10 এটা ইনটু হৈ থাকে মানে চোৱা মই আৰু এটা কৰাই দিলে বুজি পাবা ধৰা 35 হ'ল 35 টো কি হয় চোৱা 30 + 5 এনেকৈ থাকে হয়নে 30 টো আমি কেনেকৈ লিখিব পাৰো 10 * 3 বুলি লিখিব পাৰো হয় না +5 বুজি পাইছানে মানে আমি কি গম পালো যে দশকৰ স্থানৰ সংখ্যা মানে ফৰ্মুলাটো কি হয় যে দহৰ লগত তোমাৰ যেটো সংখ্যা থাকিব সংখ্যাটো প্লাস হ'ব লগতে এটো মানে দশকৰ স্থানৰ সংখ্যা আৰু এটো কি হয় এককৰ স্থানৰ সংখ্যা বুজি পাইছানে এতিয়া চোৱা আমাৰ কি কৈছে যে দুটা অংক বিশিষ্ট সংখ্যা এটা এককৰ স্থানৰ অংকটো 5 ঠিক আছে এতিয়া চোৱা আমি প্ৰথমতে ধৰি লওঁ যে ধৰু দশকৰ স্থানৰ অংকটো x বুলি ধৰি লওঁ কাৰণ এককৰটো আমাৰ দিয়া হৈ আছে হয়নে এককৰ স্থানটো কিমান বুলি দিয়া হৈছে 5 বুলি আমাৰ দিয়াই হৈ আছে হয়নে আৰু এটো আমি জানো 10 হ'ব বুলি খালি এটো সংখ্যা নেজানো গতিকে এটো দশকৰ স্থান হয় না গতিকে দশকৰ স্থানটো আমি x বুলি ধৰি লৈছো বুজি পাইছানে বাৰু এতিয়া চোৱা এককৰ স্থানটো আমাৰ দিয়া হৈ আছে এককৰ স্থানৰ অংকটো কিমান বুলি দিয়া হৈছে 5 বুলি দিয়া হৈ আছে গতিকে 5 বুলিয়ে পাতো হ'ল এটাকে আমাৰ সংখ্যাটো পাতি লওঁ ইয়াৰ পৰা যে সংখ্যাটো কিমান হ'ব চোৱা যেহেতু 10 * কি হয় দশকৰ স্থানৰ অংক এতিয়া দশকৰ স্থানৰ অংকটো আমি কিমান বুলি ধৰিছো x বুলি ধৰিছো হয়নে গতিকে x বুলি পাতো প্লাস কি হয় এককৰ স্থানৰ অংক গতিকে 5 পাতিছো এটো তোমালকে চাই লোৱা যে 10 টো কি হয় ইনটু হৈ যায় এই দশকৰ স্থানৰ অংকটোৰ লগত হয়নে প্লাস কি হয় এককৰ স্থানৰ অংকটো প্লাস হয় বুজি পাইছা মানে চোৱা আকৌ এটা কৈ দিছো ধৰা 31 টো আছে হ'ল ইয়াত আমি কি কৰিম 30 + 1 হ'ব 1 টো হৈছে এককৰ স্থান মানে ইয়াত আমাৰ 5 বুজাই আছে হয়নে আৰু 30 টো এই 3 টো হৈছে কি আমাৰ দশকৰ স্থান এতিয়া এটো আমাৰ কি হ'ব 10 * 3 হয়নে +1 হ'ল দে 3 টো কিমান হ'ল দশকৰ স্থানৰ অংক আৰু 1 টো কি হৈছে এককৰ স্থানৰ অংক ইনটু কিমান হৈ আছে 10 এটা হৈ আছে গতিকে এই মানে ফৰ্মুলাটো ইয়াত আমি খটাইছো বুজি পাইছানে 10 * দশকৰ স্থান মানে x আৰু এককৰ স্থান মানে কিমান 5 যেটো আমাৰ দিয়া হৈ আছে হ'ল এতিয়া চোৱা আমি সংখ্যাটোহে ধৰিলো সংখ্যাটো কি কৈছে চোৱা অংক দুটাৰ যোগফলৰ 5 গুণ হলে সংখ্যাটো নিৰ্ণয় কৰা মানে চোৱা এই সংখ্যাটো কি কৈছে অংক দুটাৰ যোগফলৰ 5 গুণ বুলি কৈছে হ'ল এটাকে আমাৰ প্ৰশ্নমতে সমীকৰণটো আমি বনাই লওঁ কি হ'ব চোৱা সংখ্যাটো হয়নে সংখ্যাটো অংক দুটাৰ এটা সংখ্যাটো মানে আমাৰ কিমান এটো
মানে 10x + 5 হ'ল এইটো সংখ্যাটো কি হয় বুলি কৈছে চোৱা অংক দুটাৰ যোগফল এতিয়া অংক দুটা আমাৰ কোন দুটা x টো দহকৰ এইটো 5 টো কি কয় এককৰ গতিকে দুইটাৰ যোগফল মানে কি হ'ব x + 5 এই দুটা আমাৰ অংক দুটাৰ যোগফল অংক দুটাৰ যোগফলৰ কিমান গুণ বুলি দিছে চোৱা 5 গুণ বুলি দিছে হয়নে গতিকে এটোক আমি কি কৰি দিব লাগিব 5 কৰি দিব লাগিব হোল ইনটু 5 কৰি দিব লাগিব বুজি পাইছা চোৱা সংখ্যাটোৰ মানে 10x + 5 এটো হৈছে আমাৰ সংখ্যাটো নেক্সট কৈছে কি অংক দুটাৰ যোগফল অংক দুটা কি x আৰু 5 হ'ল এই x আৰু 5 ৰ যোগফলৰ কিমান গুণ 5 গুণ বুলি দিছে গতিকে হোল ইনটু 5 বুলি পাতি দিছো বুজি পাইছা এটো কথা তোমালকে বুজি ললে হ'ল বাকিটো কৰিব পাৰিবা নিশ্চয় x ৰ মানটো উলিয়াব হয় না এতিয়া চোৱা আমি x ৰ মানটো উলিয়াই দে ইয়াৰ পৰা প্ৰথমতে আমি প্ৰথম কামটো কি হ'ব আমি ব্ৰেকেট বিলাক উঠাই ল'ব লাগিব হয়নে ব্ৰেকেট বিলাক উঠাবলৈ হলে চোৱা 5x ক ইনটু কৰিলে কিমান হ'ব 5x প্লাস চিন আছে প্লাস যে 5 5 গুণ কিমান হ'ব 25 হ'ব হ'ল প্ৰথম কামটো হয় আমাৰ ব্ৰেকেট উঠোৱা তাৰ পিছত আমি কি কৰিম চলক বিলাক বাও সাইডে আনিম আৰু সংখ্যা বিলাক সোঁ সাইডে আনিম 5x টো কি হৈ আছে বাৰু প্লাস হৈ আছে তাক সমান চিহ্ন ইফালে লৈ গলে কি হৈ যাব মাইনাস হৈ যাব হ'ল is equal to 25 আছে 25 পাতা আৰু 5 টো তোমাৰ প্লাস হৈ আছে সমান চিহ্ন ইফালে লৈ যোৱা তেতিয়া কি হৈ যাব মাইনাস হৈ যাব হ'ল এখিনি তোমালকে নিশ্চয় কৰিব পাৰিছা এতিয়া চোৱা 10x আৰু 5x 10 টকা জমা 5 টকা ধাৰ গতিকে তোমাৰ হাতত থাকিব কিমান জমা 5 টকা মানে 10 পৰা 5 গল থাকিল 5 হ'ল তে 25 আৰু টকা জমা আৰু 5 টকা ধাৰ গতিকে তোমাৰ হাতত থাকিব কিমান 25 পৰা 5 গল 20 বুজি পালা এটাকে x = কিমান হ'ব 5 টো তোমাৰ পূৰণ হৈ আছে সমান চিহ্ন ইফালে লৈ গলে কি হ'ব হৰণ হৈ যাব বুজি পাইছা গতিকে চোৱা 5 ৰে 20 কেবা যাব 4 বাৰ যাব বুজি পালানে মানে আমাৰ দহকৰ ঘৰৰ সংখ্যাটো আমাৰ উলাই গল কিমান বাৰু 4 হয়নে চোৱা x বুলি আমি ধৰিছিলো না দহকৰ ঘৰৰ সংখ্যা হয়নে আৰু x ৰ মানটো আমাৰ এতিয়া উলাই গল 4 বুজি পাইছানে গতিকে আমাৰ চোৱা দহকৰ স্থানত কিমান থাকিব এতিয়া এতেকে দহকৰ অংকটো হ'ব দহকৰ স্থানৰ অংকটো কি সমান হ'ব 4 হ'ব আৰু এককৰ স্থানৰ অংকটো কিমান হ'ব চোৱা এককৰ স্থানৰ অংকটো আমাৰ দিয়া হৈ আছে 5 হ'ল এটা কোৱেশ্চনটোত আমাৰ সংখ্যাটো নিৰ্ণয় কৰিব দিছে নাই গতিকে আমি কি কৰিব লাগিব ইয়াৰ পৰা সংখ্যাটো উলিয়াব লাগিব এতিয়া চোৱা সংখ্যাটো উলিয়াবলৈ আমি কেনেকৈ উলিয়াও এইটো মানে 10 ইনটু দহকৰ স্থানৰ গতিকে 10 ইনটু দহকৰ স্থান মানে কিমান 4 হয় না গতিকে 4 বুলি পাতো প্লাস এককৰ স্থান হয়নে গতিকে প্লাস এককৰ স্থানত কিমান দিয়া আছিল 5 দিয়া আছিল বুজি পাইছা গতিকে ইয়াৰ পৰা আমি সংখ্যাটো উলিয়াই দিম এতিয়া চোৱা 10 4 গুণ 40 প্লাস 5 হ'ল 40 এ পাছে কিমান 45 হয়নে গতিকে আমাৰ মানে সংখ্যাটো কিমান আছিল জানানে 45 দিয়া আছিল বুজি পালা এইটো হৈ গল আমাৰ আনসাৰ